চবে চিধাকে এনেকে বহি লওক ৰাজহাড়টো চিধা কৰি লওক আৰু মিউট কৰি লওক চবে মিউট কৰি লওক চবে মিউট কৰি লওক চকুকেইটা বন্ধ কৰি লওক নিজৰ সুবিধা মতে বহি লওক আৰু দীঘলকে উশাহ লওক 1 2 3 অকমান সময় উশাহটো ৰাখি লওক আকৌ লাহে লাহে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক অকমান সময় উশাহটো ৰাখি আকৌ লাহেকে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক 1 2 3 আকৌ লাহেকে এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক 1 2 3 আকৌ লাহেকে এৰি দিয়ক সকলোৱে মোৰ লগত ওম চান্টিং কৰক ওম 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 নিজৰ যিখিনি জেগা আপোনালোকে ভাল লাগে বলকচোন আমি তালৈ যাওঁ নিজৰ মনৰ পচন্দৰ জেগাটোলৈ যাওঁ বলক হয়তো সেয়া নদী পাৰ হ'ব পাৰে সাগৰৰ পাৰ হ'ব পাৰে বা আমি ধুনীয়া এটা পদুম ফুল ফুলি থকা পুখুৰী পাৰ হ'ব পাৰে বলক আমি তালৈ যাওঁ নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দি লাহে লাহে গৈ থাকো আমি নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক আপোনাৰ লগত এতিয়া আপোনাৰ উশাহ আৰু নিশাহ আছে আপুনি উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক ইমান ধুনীয়া পৰিৱেশটো চাওকচোন আপুনি লাহেকে সাগৰৰ পাৰত হওক বা আপুনি য'ত ভাল পায় তাত বহি লওক আপোনাৰ থাৰ্ড আই চক্ৰত আমাৰ কপালৰ য'ত আমি ফুট লওঁ তাত ভিজুৱেলাইজ কৰক আপোনালোকে যিখন ভিজন বৰ্ড বনাইছিলে আমি যিটো মানি ভিজন বৰ্ড বনাইছিলো তাত ভিজুৱেলাইজ কৰক আমাৰ চাৰিও চাইডে মানি পইচা
সোঁফালে পইচা, বাওঁফালে পইচা, আপোনাৰ মূৰৰ ওপৰত পইচা, সকলো চাইডে আপোনাৰ পইচাই পইচা। আপুনি কি বিচাৰিছে? আপুনি যিমান পইচা বিচাৰিছে তাতকে ডাবুল আহিছে। নিজৰ কাৰণে এখন ধুনীয়া বাংলো লৈছে সেই পইচাই দি, আপোনাৰ সপোনৰ গাড়ীখন লৈছে সেই পইচাই দি। ভিজুৱেলাইজ কৰক। আপোনাৰ ক'ত যাব মন গৈছে সেই পইচাই দি আপুনি ফুৰিব গৈছে। আপুনি যিখিনি সপোন দেখি আছিলে সেইখিনি পইচা ডাবুল, আপোনাৰ ডাবুল হৈ গৈ আছে পইচা। আৰু সেই পইচাই দি আপুনি ফুৰিব গৈছে, গাড়ী কিনিছে, বাংলো কিনিছে, সোণ ৰূপ সকলোখিনি পাইছে আপুনি। ভিজুৱেলাইজ কৰক। আপোনাৰ বাওঁ হাতত পইচা, সোঁ হাতত পইচা, চাৰিও চাইডে আপোনাৰ পইচা। আপুনি মানি মেগনেট। আই লাভ ইউ মানি। আৰু মানি আপোনাক লাভ কৰে। আই লাভ ইউ মানি। আপুনি চিঞৰি চিঞৰি কওক, আই লাভ ইউ মানি। মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা। I am a money magnet. I am a money magnet. I am a money magnet. ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আপুনি সেই পইচা খৰচ কৰিছে, ভাল স্কুলত দিছে, আপোনাৰ সপোন পুৰা কৰিছে পইচাইদি। কিমান পইচা, চাৰিওফালে আপোনাৰ পইচা। মানি মানি। I am a money magnet. আপুনি ভিজুৱেলাইজ কৰক মানি। আপোনালোকে যিখন ভিজন বৰ্ড বনাইছিলে ভিজুৱেলাইজ কৰিবলৈ, সেই ইমাজিন কৰক। ইমান ধুনীয়া এখন আপুনি সেই পইচা দি আপোনাৰ কাৰণে নিজৰ সপোনৰ ঘৰ বনাইছে, সপোনৰ গাড়ীখন কিনিছে। ভিজুৱেলাইজ কৰক। I am a money magnet. I am a money magnet. I am a money magnet. আপুনি চিঞৰি চিঞৰি কওক, মই মানি মেগনেট হয়। মানি I love you. Money, I love you. Money, I love you. Money, I love you. আপুনি যিমান বিচাৰিছিলে মানে তাতকে ডাবল পাইছে আপুনি। আপুনি মানি মেগনেট হৈ গ'ল। আমি হাত দুখন মেলি I am a money magnet। যিমান জোৰছে পাৰে চিঞৰক, I am a money magnet. I am a money magnet. I am a money magnet. I love you money. I love you money. I love you money. আৰু মানিয়ে মোক ভাল পায়। Money, you love me. Money, you love me.
আমি ধন্যবাদ দিম আমাৰ ইষ্ট দেৱতাক, আমি ইমানখিনি দিয়াৰ বাবে। আমাৰ মা দেউতাক আমি ধন্যবাদ দিম, আমাৰ গুৰুক ধন্যবাদ দিম, নেদেখাজনক আমি ধন্যবাদ দিম, আৰু সকলো হিলিং এনাৰ্জিক আমি ধন্যবাদ দিম আমাক ইমানখিনি দিয়াৰ বাবে। আমাৰ গাৰ্জেন এঞ্জেলক ধন্যবাদ দিম, আৰ্কএঞ্জেল এৰিয়েল ধন্যবাদ। আৰ্কএঞ্জেল এৰিয়েল, মোক ইমানখিনি এবান্ডেন্স দিয়াৰ কাৰণে, প্ৰস্পেৰিটি দিয়াৰ কাৰণে ধন্যবাদ জনাইছো তোমাক। আৰ্কএঞ্জেল মাইকেল, প্লিজ কাম, মোক প্ৰটেক্ট কৰা, মোৰ এবান্ডেন্স হ'ল, ঘৰ হ'ল, মোৰ সকলোখিনি হ'ল, মই যি বিচাৰিছো মনেদি সকলোখিনি হ'ল। এতিয়া মোক প্ৰটেক্ট কৰা তুমি, তোমাৰ ছত্ৰ ছায়াত মোক ৰাখা, মোক প্ৰটেক্ট কৰি ৰাখা আৰ্কএঞ্জেল মাইকেল। এতিয়া লাহে লাহে আপোনালোকে নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দি আগৰ জেগালৈ উভতি আহক। হাত দুখন মোহাৰি নিজৰ সময়মতে অকমান সময় লওক, আপোনালোকে 1 মিনিট মান সময় লওক। আমি চান্টিং কৰিম এতিয়া। সকলোৱে জানে 5207418008, 5207418008। আপোনালোকৰ সন্মুখত পানী বটলটো আছে যে, খাপৰটো খুলি লওক। পানীৰ গ্লাসো ৰাখিছিলো। 5207418008, 5207418008, 5207418008, 5207418008, 5207418008, 5207418008, 5207418008, 5207418008, 199621147, 199621147, 199621147, 199621147, 199621147, 199621147, 199621147, 199621147. Count whole, 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 count whole. Give count, 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 give count. আমি এবাৰ আমাৰ হোল বডি ট্যাপ কৰিম। শ্রিম 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 হোল বডি ট্যাপ কৰক। শ্রিম 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 শ্রিম। এতিয়া সকলো এঞ্জেলক ধন্যবাদ জনাই আমি আগৰ জেগালৈ ঘূৰি আহিম। Thank you, angel. Thank you, angel. Thank you, angel. I love you, angel. I love you, angel. I love you, angel. Magic, magic, magic. আপোনালোকে সন্মুখত ৰখা পানীখিনি খাব পাৰে।
তুলিমা অ এই পানীখিনি গাড়ীখনত ঢালিব পাৰিম নেকি? পাৰি পাৰি ট্ৰাকখনত? পাৰি 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 ৰেকৰ্ডিংটো অকমান মই নকৰো। পাৰিবা গাড়ীত ঢালিব পাৰা, ঘৰৰ মানুহ খাব পাৰে, সকলোখিনি কৰিব পাৰে। এইখিনি পানীখিনি পজিটিভ এনাৰ্জি সোমাই আছে এতিয়া। ভাল লাগিলে নাই মেডিটেশ্যনটো? এইটো যদি মেডিটেশ্যন কৰা নহয় 21 দিন মানি মেগনেট হবাই হবা 100%। খালি লজিক লগাব নালাগিব। লজিক কিল মেজিক। আমি যদি লজিক লগাও তেতিয়াহ'লে কেতিয়াও আমাৰ কামেই নহব। লজিক আমি ইয়াত আহিছো যেতিয়া লজিক লগাবলৈ অহা নাই, হয় নে নহয়? চব বিলিভৰ ওপৰত। দেৰিয়ে হ'ল অহা আজি দিনা বাইদেউ। একো নাই, মই ৰেকৰ্ডিং দি দিম নহয়, চাই ল'বা। দি কালি দিব মই ৰেকৰ্ডিংটো আইতাক অকমান প্ৰব্লেম হ'ল। এতিয়া চাগৈ আপলোড কৰিম, মানে মই অফ কৰিবলৈ পাহৰি থাকিলো, গোটেই ৰাতি ৰেকৰ্ডিঙে হৈ থাকিলে। কালি ৰাতি ৰেকৰ্ডিঙত লাগিছে চাগে। নেট পেক চব শেষ। মোৰ কালি কিবা এটা হ'ল, অফে নোহোৱা হ'ল। 13 আৱাৰ হ'ল ৰেকৰ্ডিং। মই ৰাতি ৰৈ আছো দিবা বুলি, চাম আৰু। আৰু এতিয়া দিব নেকি? আপলোড হ'ল, দিব এতিয়া। আজি দি দিম আৰু একেলগে। অনন্যা অহা নাই নেকি আজি? আহিছে। অনন্যা মেডিটেশ্যন কৰিলা নাই? আহিলো আন্টি, মই মেডিটেশ্যনৰ আধাটো পালোহি। একো নহয় দিয়া, মই ৰেকৰ্ডিং দি দিম। সেই ৰেকৰ্ডিং অকল মেডিটেশ্যনটো বনাইছিল, মই এইটো তোমালোকক দি দিম হা এক্সট্ৰাকে। সেইটো মেডিটেশ্যন কৰিব। মাজনী মাজনী নেকি? মাজনী চাইটো কি হ'ল? কাৰোবাৰ কিবা হ'ল চাগে, একো নহয়, মোৰো হয় তেনেকুৱা। এই বা আপুনি যে 19921 সেইটো যে কৈছিলে, সেইটো মানিৰে ন? 199621 মই আজি দিছিলো ন 147 ভিডিঅ'। সেইটো মানি মানি বিদ্যুতৰ কাৰণে। আৰু বা অথনি হেল্থৰ কাৰণে কোনজন এঞ্জেলক হেৰি কৰিব লাগে বুলি কৈছিলে? আৰ্কেঞ্জেল ৰাফেল। আৰ্কেঞ্জেল ৰাফেল। সৰি ভিডিঅ' কৰি গৈছে। হেৰি কৰিবা, এইটো কি বুলি কয়, ৰেকৰ্ডিং হৈ আছে ন। এই আৰ্কেঞ্জেল ৰাফেলক মাতিবা, আৰু লগতে এক ছেকেণ্ড দেই। তোক গাজা দিম ৰ। দেখিছা? আৰ্কেঞ্জেল ৰাফেলক মাতিবা, গেব্ৰিয়েল আৰু মাইকেলক প্ৰটেকশ্যন দিবা। আমাৰ কিছুমান বস্তু বেমাৰ ভাল হৈ যোৱাৰ পাছত, ধৰা আমি এতিয়া বেমাৰটো ভাল হৈ গ'ল, আৰ্কেঞ্জেল ৰাফেলক ক'লো বেমাৰটো ভাল হৈ গ'ল, আৰু দ্বিতীয়বাৰ বেমাৰটো নাহিবৰ কাৰণে আমি কাক মাতিম? আৰ্কেঞ্জেল মাইকেলক প্ৰটেক্ট কৰিবলৈ মাতিব পাৰো। বুজিছা? আৰ্কেঞ্জেল মাইকেলক ক'ব পাৰো, আৰ্কেঞ্জেল মাইকেল এতিয়া যেন মোৰ আৰু বেমাৰ নাহে। আৰু মই যে প্ৰটেক্ট কৰিবলৈ কৈছিলো, টকা পইচা অহাৰ পাছত আমাৰ ওপৰত জেলেছ আহিব, শত্ৰু বাঢ়িব, হয় নে নহয়? তাৰ কাৰণে সদায় টকা পইচা খোজাৰ পাছত আমি আৰ্কেঞ্জেল মাইকেলক মাতিম প্ৰটেক্ট কৰিবলৈ। মেম কোৱা, কৈ থাকা। মেম এই 17 আগষ্টটো 88 পৰ্টেলতে পৰিব নেকি? 17 আগষ্ট চাব লাগিব, মই চোৱা নাই এতিয়া। হেল্ল', মিট আৰম্ভ সময় হ'ল ন? সময় হ'ল, আপুনি এতিয়াহে আহিছে নেকি? মই এতিয়াহে আহিছো, মোৰো আজি বেলেগ এখন মিটিং আছে, আহিছোহে। একো নহয় দিয়ক, একো নহয়। আৰু মীনাক্ষী বাইদেউ সুধিছিলে। কি কৈছে? মীনাক্ষী বাইদেউ জইন হবলৈ সুধিছিলে। আপুনি গ্ৰুপত মীনাক্ষী বাইদেউক লিংকটো দি দিব পাৰে। দি দিব পাৰো ন? দি দিয়ক। খালি মেডিটেশ্যন হৈ গ'ল আৰু বেলেগ দিনা হেৰি কৰি দিব। ঠিক আছে, মই কৈ দিছো বাৰু মই। ঠিক আছে, হ'ব। আৰু আজি আমি 7 চক্ৰ শিকিম। আপুনি লিখি ল'ব 7 চক্ৰ মানে কোন জনা এঞ্জেলে দি। চেভেন চক্ৰ মানে হিলিং চাগে। 7 চক্ৰ খিনি কোন জনা এঞ্জেলে কৰিছিলো যে হিলিং শিকাইছিলে যে। লিখি ল'বা। কওক বা। আৰ্কেঞ্জেল চেণ্ডাল ফোনৰ কালাৰটো হৈছে কি কৈছিলো আমি? ক্ৰিষ্টেল।
ক্লিয়াৰ কোৱাৰ্টজ, ৰেইনবো কালাৰ, হয়নে? হয় চেণ্ডেল ফোনৰ মই কালি শিকাইছিলো যে ৰেইনবো কালাৰ কৈছিলো ন মই তেখেতৰ কালাৰটো। চেণ্ডেল ফোন ৰেইনবো কালাৰ আছিলে মেম। ৰেইনবো কালাৰ আছিলে। ৰেইনবো কালাৰটো আমি ফাৰ্ষ্টতে আৰ্কেঞ্জেল চেণ্ডেল ফোনক মাতি ল'ম। ফিৰোজাও কৈছিলে নেকি চেণ্ডেল ফোনৰ কালাৰ ফিৰোজা কৈছিলে নেকি মেম? ফিৰোজা কালাৰে কৈছে। চেণ্ডেল ফোনৰ ফিৰোজা হয়। আৰ্কেঞ্জেল ৰেজিয়েলৰহে ক্ৰিষ্টেল হয়। হয়, আৰ্কেঞ্জেল নাছিলো, চেণ্ডেল তথাপিতো গম ফোনৰ পাওঁ। কালাৰটো নেচাৰ কালাৰ হয়, নেচাৰেল কালাৰ ফিৰোজা আৰু নেচাৰেল কালাৰ। সেইকাৰণে আমি আৰ্কেঞ্জেল চেণ্ডেল ফোনক ফাৰ্ষ্টতে মাতি ল'ম যেতিয়া আমি 7 চক্ৰ হিলিং কৰিম। তাৰ পাছত মাতিম আমি ৰ'ব বা এক ছেকেণ্ড। মেম আৰ্কেঞ্জেল কি কৈছিলে? চেণ্ডেল ফোন কালি স্পেলিং দি থোৱা আছিলে। মানে হিলিং কৰাৰ আগত ফাৰ্ষ্টত মাতি ল'ম ন বা? আৰু আৰ্কেঞ্জেল চেণ্ডেল ফোন বুলি। আৰ্কেঞ্জেল চেণ্ডেল ফোনক হিলিং কৰাৰ কথা পাতিম। তুমি একো নকবা, মই এপাক এটা কৰি চাম। হৈছে মেম কোনটো চক্ৰৰ বাবে এইটো? নহয়, এনে মাতি ল'ম আৰু আৰ্কেঞ্জেল চেণ্ডেল ফোন প্লিজ কাম, মই 7 চক্ৰ হিলিং কৰিবলৈ ওলাইছো মাতি ল'ম। তাৰপিছত আমি মাতি ল'ম লৈ ল'ম। তাৰপিছত আমি ৰুট চক্ৰ হিলিং কৰিবলৈ কাৰণে মাতিম আৰ্কেঞ্জেল ইউৰিয়েল, URIEL। কি কৈছে গুৰুমা? ৰুট কৰিবলৈ ৰুট চক্ৰ ROOT ৰুট। আমি যিটো ৰুট চক্ৰ গম পাইছেনে কোনটো? গম পাইছো। ইয়াত চবেই আছে ৰেকি, চবেই জানে। ৰুট চক্ৰ হিলিং কৰিবলৈ কাক মাতিবলৈ কৈছে? আৰ্কেঞ্জেল ইউৰিয়েল, আৰ্কেঞ্জেল ইউৰিয়েলক মাতিম। ইউৰিয়েলক মাতিম। আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ কাম, মই ৰুট চক্ৰ হিলিং কৰিবলৈ ওলাইছো, তুমি আহা মোক হেল্প কৰা। ৰুট চক্ৰৰ মন্ত্ৰটো কি হয় জানানে? লাম। লাম। LAM লাম। কি কৈছে? LAM লাম। 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 নকৰিবা এতিয়া নাম নাম মই সেইদিনা কৈছিলো নহয়। স্পেলিংটো কি আছিলে? LAM LAM লাম। LAM লাম। আমি প্ৰথমতে মাতি ল'ম আৰ্কেঞ্জেল ইউৰিয়েলক। আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ কাম, মোৰ ৰুট চক্ৰ হিলিং কৰা। আৰু কালাৰ কি হয় ৰুট চক্ৰৰ? ৰেড ৰঙা কালাৰ ভিজুৱেলাইজ কৰিবা সেইখিনি জেগা। যাৰ মানিৰ প্ৰব্লেম আছে ৰেড কালাৰ বেছিকে পিন্ধিব। ৰেড কালাৰ বস্তু খাব, যেনেকে গাজৰ, টমেটো এইবিলাক খাব। ৰেড কালাৰ কাপোৰ পিন্ধিব। মানিতেৰ প্ৰব্লেম থাকিলে দাদা আৰু যদি মোক এটা পেন দিয়কচোন, মোৰ ইংক শেষ হৈ গৈছে। ৰুট চক্ৰৰ যদি বেলেঞ্চ নাই তেতিয়াহ'লে পেন এটা দিয়কচোন, মোৰ ইংক শেষ। আৰু জানেনে ৰুট চক্ৰৰ ইনবেলেঞ্চ হলে কি কি হয়? লছ হয়, কঁকালৰ বিষ হয়, ভৰি আঁঠুৰ বিষ হয়। কি কৰিব লাগিব এইটো কাৰণে? এইটো কাৰণে আমি লাম মাতিব লাগিব, আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব লাগিব। আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ কাম, মোৰ ৰুট চক্ৰ হিলিং কৰা। আৰু ৰেড কালাৰ কাপোৰ বেছিকে পিন্ধিব। আৰু মন্ত্ৰটো কেনেকে কৰিব? লাম লাম এনেকে। কালাৰ কওকচোন, কালাৰ কি?
red, red, মন্ত্ৰৰ নাম এঞ্জেল নাম। ইউৰিয়েল। Uriel. Angel Uriel. ইউৰিয়েল। বা কঁকালৰ বিষয় আৰু কি বিষয় বুলি ক'লে ৰুট চক্ৰ কঁকালৰ ইমবেলেঞ্চ হলে? বিষয়ে, তাৰপিছত তোমাৰ আঁঠুৰ বিষ, ভৰিৰ বিষ, আৰু আমাৰ যিবিলাক সেইখিনি পাৰ্টছৰ প্ৰব্লেম, পাইলছৰ প্ৰব্লেমো ৰুট চক্ৰ ইনবেলেঞ্চ হলে হয়। হয় নি? অ'। মেনষ্ট্ৰুৱেল প্ৰব্লেম বিলাকো severe হয় নি? কি কৈছে? মেনষ্ট্ৰুৱেল প্ৰব্লেম বিলাকো হয় নি ৰুট চক্ৰ ব্লক থাকিলে? হয়। সেইটো স্বাধিষ্ঠানৰ কাৰণেও হয়। মেনষ্ট্ৰুৱেল প্ৰব্লেম বিলাক আমাৰ মাইকী মানুহৰ হৰমন ইনবেলেঞ্চ, মাইকী মানুহৰ প্ৰব্লেম, এইবিলাক স্বাধিষ্ঠান। মই কৈ গৈ আছো হলে এতিয়া তাৰপিছত আহিব আমাৰ আৰ্কেঞ্জেল গ্যাব্ৰিয়েল। চেক্ৰাল চক্ৰ বা স্বাধিষ্ঠান। চেক্ৰাল স্পেলিং SACRAL, চেক্ৰাল চক্ৰ, চেক্ৰাল চক্ৰ বা SACRAL। কি বুলি ক'লে মেম? স্বাধিষ্ঠান চক্ৰ বুলিও কয়, অসমীয়াত স্বাধিষ্ঠান চক্ৰ, ইংলিছত চেক্ৰাল চক্ৰ। কি বুলি ক'লে মেম? কালাৰ অৰেঞ্জ। মেম নামটো আকৌ এবাৰ কওকচোন। গ্যাব্ৰিয়েল, আৰ্কেঞ্জেল গ্যাব্ৰিয়েলক মাতিম চেক্ৰাল চক্ৰ বা স্বাধিষ্ঠান চক্ৰ। মই গ্ৰুপত দি দিম চক্ৰকেইটা। Angel Gabriel. Gabriel. Sacral চক্ৰ। Archangel Gabriel. আৰ্কেঞ্জেল গ্যাব্ৰিয়েল, মই চক্ৰকেইটা গ্ৰুপত দি দিছো, চাবাচোন। মন্ত্ৰ এইটো আৰু কি কাৰণে? চক্ৰ দি এইটো কি কাৰণে? মেনষ্ট্ৰুৱেল প্ৰব্লেম, ইমোচনেল বেলেঞ্চ কৰে, ৰিলেশনশ্বিপৰ প্ৰব্লেম থাকিলে থাকে, এইটো চক্ৰ ইনবেলেঞ্চ হলে মানে। অৰেঞ্জ কালাৰ ভিজুৱেলাইজ কৰিবা যেতিয়া হিলিং কৰিবা। হিলিং কৰোতে আৰ্কেঞ্জেল মাতিবা, গ্যাব্ৰিয়েলক মাতিবা, আৰ্কেঞ্জেল গ্যাব্ৰিয়েল প্লিজ কাম, মোৰ চেক্ৰাল চক্ৰটো হিলিং কৰা। তাৰপিছত মন্ত্ৰ মাতিবা VAM, বাম। মই আগতে কৈছিলো ন, VAM, বাম, এনেকে। Om Bam. M. মই গ্ৰুপত দিও দিছো হিলিঙৰ লগত। BAM, Bam. VAM, VAM, Bam. Bam. মানে এইটো কেইবাৰ মাতিব লাগিব? তিনিবাৰ বা 5 বাৰ কৰিবা। VEM ক'লে ন? VAM। হিলিং কৰোতে কাক মাতিব ক'লে? গ্যাব্ৰিয়েল, Gabriel. গ্যাব্ৰিয়েল হৈছে। Archangel Gabriel Om Bam বুলি মাতিব লাগিব। ফাৰ্ষ্টটো লাম, এইটো ৱাম। ৱাম বা এইটো মেনষ্ট্ৰুৱেশ্যন প্ৰব্লেম, ৰিলেশনশ্বিপৰ আৰু কি প্ৰব্লেম বুলি ক'লে? ইমোচনেল বেলেঞ্চ কৰে, আৰু যাৰ প্ৰেগনেন্সি প্ৰব্লেম, কনচিভৰ কাৰণে প্ৰব্লেম হয়, তাত হিলিং কৰিব পাৰে। তাৰ পাছত মাতিবা আমাৰ সোলাৰ প্লেক্স, যিটো মণিপুৰ চক্ৰ। এইটো কিহৰ কাৰণে? আমাৰ মণিপুৰ চক্ৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আগতে ফাৰ্ষ্টতে দূৰ হয়। মণিপুৰ চক্ৰ থাকিলে, মণিপুৰ চক্ৰ যদি ইনবেলেঞ্চ থাকে, গেষ্ট্ৰিক, এপেণ্ডিক্স, গল ব্লাডাৰ, লিভাৰ প্ৰব্লেম। মণিপুৰ চক্ৰ। মণিপুৰ চক্ৰ কালাৰ য়েল্লো। কালাৰ য়েল্লো। আৰ্কেঞ্জেল কি বুলি কৈছিলে? কাক মাতিব লাগিব? আৰ্কেঞ্জেল হেৰি জফিয়েল, JOPHIEL, জফিয়েল। PHIEL, জফিয়েল। জফিয়েল মানে মণিপুৰ চক্ৰ।
হয় মণিপুৰ চক্ৰত জফ্ৰিয়েলৰ ৰুট চক্ৰত ইউৰিয়েল আৰু গ্যাব্ৰিয়েল তাৰপিছত জফ্ৰিয়েল চাউণ্ডটো কি? ৰাম ৰাম। RAM ৰাম ৰাম এনেকে বা আপোনাৰ ৰাম মাতটো হেৰি হৈ আহিছিলে কাৰণে মণিপুৰ চক্ৰত কোন আৰ্কেঞ্জেল ক'লে? জফ্ৰিয়েল। জফ্ৰিয়েল যে মই কৈ দিছো ৰবা মোৰ কনফিউজ হৈ যায় মই লিখি দিওঁ দেই HIEL JOPHIEL জফ্ৰিয়েল জফিয়েল হয় আৰ্কেঞ্জেল জফিয়েল আৰ্কেঞ্জেল জফ্ৰিয়েল কালাৰ য়েলো হ'ব ন? কালাৰ য়েল্লো গেষ্ট্ৰিকৰ প্ৰব্লেম যাৰ আছে কেতিয়াবা যে গেষ্ট্ৰিক হয় এখন য়েল্লো কাপোৰ তিতাই কেনে মণিপুৰ চক্ৰত থবাচোন JOP কি লিখিলে JOP ফটোটো নাহে JOPHIEL JOPHIEL জফিয়েল ন হয় কালাৰ য়েল্লো মণিপুৰ চক্ৰ আপোনালোকৰ যেতিয়া গেষ্ট্ৰিকৰ প্ৰব্লেম হয় য়েল্লো কাপোৰ এখন দি মণিপুৰ চক্ৰত তিয়াই কেনে ৰাখিবচোন গেছৰ প্ৰব্লেম দূৰ হয় বা টেপ কৰিব অলপ হয় নেকি ৰাম 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 বুলি কৈ টেপ কৰিলেও গেছৰ প্ৰব্লেম দূৰ হয় য়েল্লো য়েল্লো কালাৰ কাপোৰখন তিয়াই ল'ম ন? তিয়াই পেলাই কি কৰিব লাগিব না যদি কোনেও একো নাজানে এতিয়া আমি জানো কাৰণে আমি গোটেই মন্ত্ৰ মাতিব পাৰো আমি হিলিং কৰিব পাৰো আমি চবে ৰেকি জানো হিলিং কোনোবাই নাজানা মানুহ থাকিলে য়েল্লো কাপোৰ এখন তিয়াই কেনে এই মণিপুৰ চক্ৰত দি দিলে অলপ দেৰি পাছত লাহে 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 গেছৰ প্ৰব্লেম দূৰ হয় হৈছে এতিয়া কোৱাচোন মই কৈছো হাৰ্ট চক্ৰটো আৰ্কেঞ্জেল ৰাফেলৰ হয় আৰু আৰ্কেঞ্জেল ৰাফেলৰ কালাৰ কি কোৱা গ্ৰীণ গ্ৰীণ কালাৰ। গ্ৰীণ গ্ৰীন কালাৰ মানে ইয়াত হিলিং কৰোতে আৰ্কেঞ্জেল ৰাফেলক গ্ৰীন কালাৰ দি মাতিব লাগিব মানে আমাক হাৰ্ট চক্ৰটো গ্ৰীন হয় নে নহয় আৰু আৰ্কেঞ্জেল ৰাফেল হৈছে হিলিঙৰ হয় তোমালোকে জানা আৰ্কেঞ্জেল ৰাফেলক মাতিবা গ্ৰীন কালাৰ ভিজুৱেলাইজ কৰিবা আৰু হাৰ্ট চক্ৰ হিলিং কৰিবা হাৰ্ট চক্ৰ মোৰ হিলিং মেথছৰ ছাৰৰ নাম ৰাফেল ছাৰ হয় হা হা মোৰ মেথছৰ টিচাৰ আছিলে ৰাফেল ছাৰ হয় নেকি টিচাৰ প্ৰফেচাৰ আছিলে তেওঁ ৰিটায়াৰ হ'ল মেথছৰ প্ৰফেচাৰ আছিলে তেওঁ আৰ্কেঞ্জেল ৰাফেল তোমাৰ গাৰ্জেন এঞ্জেলো হ'ব পাৰে দেই আৰ্কেঞ্জেল বা ৰাফেল আৰ্কেঞ্জেল ৰাফেলক হাৰ্ট চক্ৰ হিলিং কৰিব মাতিম ন? হিলিং কৰিবলৈ মাতে হাৰ্ট চক্ৰটো হা চাউণ্ডটো কি? কৈ আছো চাউণ্ডটো আৰু কালাৰটো লিখা গ্ৰীন কালাৰ আৰ্কেঞ্জেল কি ক'লে ৰাফেল ৰাফেল ইয়াম এনেকে ক'ব পাৰি ইয়াম য়াম এম ইয়াম YAM ইয়াম ইয়াম য়াম ইয়াম ইয়াম ৰাতি টোপনি নাহিলে বুকুখন কিবা লাগিলে ডিপ্ৰেছন হলে টেনচন হলে ইয়াম কৰি চাবচোন কালাৰটো কি ক'লে গ্ৰীন কালাৰ গ্ৰীণ গ্ৰীন হাৰ্টৰ প্ৰব্লেম থাকিলে বিপি হাই হলে হাৰ্ট চক্ৰত হিলিং দিব ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলেও ইয়াত হিলিং দিব হৈছে আমিতো ৰেকি দি পিনি 7 চক্ৰ হিলিং কৰোৱে আমি লগতে এঞ্জেলকো মাতি লব পাৰো লগত ৰেকি জনাসকলে হিলিং কৰা healing কৰি যায় থাকোতে এনেকে যেতিয়া আমি হিলিং কৰি থাকিম পইণ্ট কেইটা দি যাম যে তেতিয়া মন্ত্ৰ মাতি কেনে আৰ্কেঞ্জেল ৰাফেল আৰ্কেঞ্জেল প্ৰথমতে আমি ৰুট চক্ৰত আৰ্কেঞ্জেল ইউৰিয়েল আহা এনেকে মাতি মাতি গৈ 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 হিলিং কৰি যাব পাৰো তেতিয়া হিলিংটো আৰু বেটাৰ হয় 12 পইণ্টটো কৰোঁতে দি যাম ন 12 পইণ্ট কৰোঁতেও দিব পাৰা 12 পইণ্ট 12 কৰোঁতে পইণ্ট কৰিলে গোটেইখিনি নাজানিম নহয় সেইখিনি নালাগে 12 পইণ্ট কৰোঁতে আৰ্কেঞ্জেল ৰাফেল আৰু আৰ্কেঞ্জেল মাতি ললে হ'ল
আৰ্কেঞ্জেল ৰাফেল আৰু মাইকেলক মাতি ললেও হ'ল মাইকেল ৰাফেল হৈছে আৰ্কেঞ্জেল এতিয়া ৰাফেল আহিলে আমাৰ মাইকেল থ্ৰট চক্ৰ থ্ৰট থাইৰয়ড প্ৰব্লেম কমিউনিকেশ্যন প্ৰব্লেম কথা ক'ব নোৱাৰিলে তেতিয়া আমি হাৰ্ট চক্ৰ থ্ৰট চক্ৰত হিলিং দিব লাগে থ্ৰট চক্ৰৰ কালাৰ হৈছে বিকাশ আংকলক ফোন কৰি দেচোন থ্ৰট চক্ৰৰ কাৰণে আৰু কাক মাতিব লাগিব থ্ৰট চক্ৰৰ কাৰণে কৰিছো মই ৰবা এক ছেকেণ্ড মাইকেলক আৰ্কেঞ্জেল মাইকেলক আৰ্কেঞ্জেল মাইকেল প্লিজ কাম মোৰ থ্ৰট চক্ৰৰ হিলিং কৰোতে মোক হেল্প কৰা আৰু ব্লু কালাৰ ভিজুৱেলাইজ কৰিবা আৰু লগতে তোমালোকৰ কেতিয়াবা চাবাচোন মাতটো বহি গলো হাম কৈ চাবা আৰু থাইৰয়ডৰ প্ৰব্লেম কণ্টিনিউ হামটো যদি 1 মান্থ কৰে থাইৰয়ডৰ প্ৰব্লেম নাইকিয়া হয় কি ক'লে আৰ্কেঞ্জেল থ্ৰট চক্ৰটো থ্ৰট চক্ৰ আৰ্কেঞ্জেল মাইকেল MICHAEL মাইকেল কালাৰ ব্লু নীলা কালাৰটো নীলা হয় ফটোটো নাইকিয়া হৈ গৈছে এইটো কি থাইৰয়ডৰ কাৰণে নেকি থাইৰয়ডৰ প্ৰব্লেম কমিউনিকেশ্যন প্ৰব্লেম আমি থাইৰয়ড ক'ৰবাত মোৰে আছে কথা ক'ব নোৱাৰো কেতিয়াবা বা ক'ৰবাত কাৰোবাক কিবা ক'বলৈ গ'লে আমি ক'ব নোৱাৰো মই কালিও কৈছিলো ন কথা কওঁতে প্ৰব্লেম হ'লে মানে কিহৰ কাৰণে প্ৰব্লেম হয় আমাৰ থ্ৰট চক্ৰ কমিউনিকেশ্যনৰ কাৰণে মাইকেলক মাতিবা আৰু মন্ত্ৰটো গম পালানে ক'লে হাম কি বুলি ক'ব লাগিব হাম হাম এনেকে কেইবাৰ মাতিব লাগিব এইটো 5 বাৰ 3 বাৰ সময় হলে 5 বাৰ দিব লাগে যিমান কৰিব পৰা মেম থাইৰয়ড মোৰে আছে থাইৰয়ডৰ কাৰণে এইটো হামটো খুব কৰিবা আৰু আৰ্কেঞ্জেল মাইকেলক মাতি কেনে হিলিং কৰিবা থাইৰয়ড মোৰ তাত প্ৰমাণ আছে খুব আছে থাইৰয়ড প্ৰব্লেম হৈছে মেডিচিন এৰি দিছে মোৰটো থাইৰয়ডটো নোহোৱা হৈ গ'ল 12 আছিলে ৰেকি কৰাৰ আগতে তেতিয়া এতিয়া নাই 50 মোৰ 50 আছে মোৰ নাই এতিয়া থাইৰয়ড সুগাৰ সব নৰমেল হিলিং কৰক হিলিং থাইৰয়ডৰ কাৰণে ইয়াত এনেকে ধাতুখন মোহাৰি আৰ্কেঞ্জেল মাইকেলক মাতি ব্লু কালাৰ ভিজুৱেলাইজ কৰি হাম এনেকে কওক চুগাৰটোৰ কাৰণে কি চাওক চুগাৰটোৰ কাৰণে কিবা চাব ক'ব মানে কি পুৰা এনেকে কৰিব লাগিব এনেকেইটো ডিঙিত ৰূপা হোৱা নাই মানে এইটো হ'ব ইয়াত চুগাৰৰ কাৰণে মণিপুৰ চক্ৰ মণিপুৰ চক্ৰত হিলিং দিয়ক কিবা আছে নি হেৰি মন্ত্ৰ চন্ত্ৰ মণিপুৰ চক্ৰৰ মন্ত্ৰটো কলো নহয় ৰাম ৰামটো ন ৰাম এনেকে কব কিহৰ কাৰণে ক'লে চুগাৰৰ কাৰণে আৰু যাৰ মানি প্ৰব্লেম আছে এক্সট্ৰাকে ৰুট চক্ৰত হিলিং দিয়ক ইউৰিয়েলক মাতি কেনে লাম কৰি কেনে লাম মানে মানি কাৰণে কি ক'বলৈ হ'ল হা মানি কাৰণে কি ক'বলৈ হ'ল এইটো লামটো ইউৰিয়েলক মাতি কেনে ৰুট চক্ৰত হিলিং কৰি লাম এক্সট্ৰাকে দিয়ক 1 মান্থ কৰি চাওক মোক জনাব ৰিজাল্ট মানি ব্লকেজ খুলি যাব কোন চাইডৰ পৰা মানি আহিব নিজে গম নাপাব লামটো কি মানে কেইবাৰ কৰিব লাগিব 5 টাইমছ কৰিলেও হ'ব যিমান সময় এক্সট্ৰা 5 মিনিট তাত দিব পাৰা প্ৰব্লেম যোনটো প্ৰব্লেম অকল মানি বুলি নহয় কাৰোবাৰ বোলে হাৰ্টৰ প্ৰব্লেম আছে এক্সট্ৰা হাৰ্টত দিলে অলপ সময় কাৰোবাৰ থাইৰয়ডৰ আছে এক্সট্ৰাকে থাইৰয়ডৰ দিলে এতিয়া থাৰ্ড আই চক্ৰ
মেম এটা কথা সুধিবলৈ আছিলে কোৱা হেল্ল' মেম এই গোটেইকেইটা মন্ত্ৰ ৰাতিপুৱা মাতিব পাৰি নি গোটেইকেইটা চক্ৰৰ কাৰণে গোটেই কেইটা চক্ৰৰ কাৰণে চক্ৰ ৰাখিব পাৰি খালি মেম চক্ৰকেইটা ইমেজিন কৰিব লাগিব চাগে ন চক্ৰকেইটা ইমাজিন কৰিবা মানে কি মই যিকেইটা চক্ৰ কৈ গৈছো তাত কালাৰ দি ইমাজিন কৰি গৈ থাকিবা ৰুট চক্ৰত কালাৰ ইমাজিন কৰিবা তাৰপিছত স্বাধিষ্ঠান মণিপুৰ হাৰ্ট চক্ৰ থ্ৰট চক্ৰ থাৰ্ড আই চক্ৰ আৰু ক্ৰাউন চক্ৰ মানে এইটো ৰুট চক্ৰ ইউৰিয়েলটো মানে ৰাতিপুৱা মাতিব লাগিব নেকি ৰাম ৰাম কে হয় লাম LAM লাম LUM LAM লাম 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 বা লাম মানে যাৰ যিটোত ইছ্যু আছে ধৰক এতিয়া মানে মানিটাৰী ইছ্যুত হওক বা যাৰ হাৰ্টৰ মানে কি ৰিলেশ্যনশ্বিপ হওক বা থাইৰয়ডৰ হেৰি হয় যিটো মানে হেৰি থাকে সেইটো মানে সেই আৰ্কএঞ্জেলজনক মাতি পেলাই তেখেতৰ হেৰি লৈ পেলাই য'ত হেৰি থাকে হাতখন এনেকে থৈ সেই মন্ত্ৰটো মাতি থাকিলে হ'ল ন তেনেকে হিলিং কৰিম ন হয় এনেকে হিলিং কৰিবা এনে বোলে গোটেইকেইটাও হিলিং কৰিব পাৰা আৰু গোটেইকেইটা হিলিং কৰি হৈ যোৱাৰ পাছত তোমালোকে যদি ভাবা মোৰ এইটো প্ৰব্লেম বেছি আছে এইটো প্ৰব্লেম যোনটো চক্ৰত বেছি প্ৰব্লেম যেন দেখা তাত এক্সট্ৰা টাইম দিবা গোটেই কেইটাতে কৰিবলৈতো এনেকে হাতখন থৈ থৈ কৰিব লাগিব হাতখন থৈও কৰিব পাৰা চকুৱেদি যদি ভিজুৱেলাইজ কৰিব পাৰা ভিজুৱেলাইজ কৰিও কৰিব পাৰা ইমাজিন কৰি গলেও হয় মানে হাতখন বুকুত থৈ পেলাই ক'ব লাগে বুকুত যদি বুকুত থৈ তুমি ৰেকি শিকা নাই ন ৰূপাই নাই শিকা চক্ৰকেইটাৰ জেগা আছে হ'লেও তুমি এতিয়া একো নাজানি যা বুকুত থৈ কেনে কৰি যাবা মই চক্ৰকেইটা কোনটো চক্ৰ কি মই পাৰিলে ভিডিঅ'টো আছে দি দিম তোমাক ঠিক আছে মোৰ ৰুট চক্ৰ আৰু চেক্ৰেল চক্ৰটো অলপ মানে হেৰি কৰা বুজাটো অলপ প্ৰব্লেম হয় তুমি সেইকেইটা কৰা চেক্ৰেল চক্ৰ আৰু ৰুট চক্ৰত এক্সট্ৰাকে হিলিং টাইম দিয়া ৰুট চক্ৰত যেনেকে নাম কবা চেক্ৰেল চক্ৰত এইটো কবা গোটেইকেইটা হিলিঙৰ মই গ্ৰুপত দি দিছো চাইছানে চাইছো বা 7 চক্ৰ গোটেইকেইটা দি দিয়া আছে এতিয়া আমাৰ থ্ৰট চক্ৰ ৰেজিয়েল আৰ্কএঞ্জেল ৰেজিয়েল আমিতো গোটেই কেইজন এঞ্জেলক শিকিলোৱে এতিয়া আৰ্কএঞ্জেল ৰেজিয়েল জানা নহয় আৰ্কএঞ্জেল ৰেজিয়েল কি চক্ৰ এইটো ৰেইনবো থাৰ্ড আই চক্ৰ কি ক'লে বাইদেউ থাৰ্ড আই চক্ৰ থাৰ্ড আই ইয়াত কপালত থাৰ্ড আই চক্ৰ আমি ইয়াত যে হিলিং কৰো আজ্ঞা চক্ৰ বুলি ক'ব পাৰি ন আজ্ঞা চক্ৰও ক'ব পাৰি আজ্ঞা চক্ৰও ক'ব পাৰি থাৰ্ড আই চক্ৰও ক'ব পাৰি ইণ্ডিগো কালাৰ মই কালি কৈছিলো না ব্লু ইণ্ডিগো ডাৰ্ক ব্লু ইণ্ডিগো ভিজুৱেলাইজ কৰোতে আৰু মন্ত্ৰ হৈছে ওম OM আমাৰ ইনটিউচন পাৱাৰটো বাঢ়ে এইটো চক্ৰ হিলিং হলে ৰাজিয়েল নে জেডিএল ৰেজিয়েল RAZIEL ৰেজিয়েল কালাৰ ৰেইনবো নহয় নি ৰেইনবো হয় ইয়াত ইণ্ডিগো চক্ৰ হিলিং কৰোতে ইণ্ডিগো কালাৰ ভিজুৱেলাইজ কৰিবলৈ কৈছে কি ক'লে ওম OM ওমটো কিমান টাইম মাতিব লাগিব 3 to 4 3 আৰু 5 টাইমছ এই দুটা ভিতৰত সময় থাকিলে 5 টাইমছ মাতিব পাৰা ওম এনেকে যিমান সময় যায় লাহে লাহে টাইমিংটো বাঢ়ি গৈ থাকে গমেই নাপাবা হৈছে
সাইনাসৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, এসব এই থাৰ্ড আই চক্ৰটোৰ পৰা হয়। মোৰ থাৰ্ড আই চক্ৰ ইমবেলেঞ্চ হৈ আছে মানে সেইকাৰণে চকু আজি 4 দিনে বিষাই আছে। আজি হিলিং কৰক। আৰ্কেঞ্জেল ৰেজিয়েলক মাতি আজি হিলিং কৰক। হৈছে আৰ্কেঞ্জেল জেটকিয়েল ক্ৰাউন চক্ৰৰ কাৰণে। কি ক'লে? ক্ৰাউন চক্ৰৰ কাৰণে আৰ্কেঞ্জেল জেটকিয়েল ZADKIEL জেটকিয়েল। ও আৰ্কেঞ্জেল জেটকিয়েল প্লিজ হিল মাই ক্ৰাউন চক্ৰ। জেটিয়েল ZKIEL JADKIEL কালাৰ হৈছে পাৰ্পল। স্পেলিংটো আকৌ এবাৰ কৈ দিব। জেটকিয়েলৰ স্পেলিং JADKIEL জেটিয়েল ZADKIEL মই লিখি দিব লাগিব নেকি? Z for zebra, zebra. ZAD. A for kite. ZADKIEL. জেটিয়েল জেটকিয়েল এইটো কি চক্ৰ ক'লে? ক্ৰাউন Crown চক্ৰ। chakra. Crown. আৰু কালাৰ হৈছে ভায়োলেট আৰু পাৰ্পল। পাৰ্পল কালাৰ ভিজুৱেলাইজ কৰিব। যোনে যোনে থাৰ্ড ডিগ্ৰী লৈছে তেওঁলোকে জানে আমাৰ থাৰ্ড ডিগ্ৰী লোৱা বিলাকে গম পাইছে নে কোনটো হেৰি কথা কৈছো? থাৰ্ড আই চক্ৰ হিলিং কৰো। ভায়োলেট কালাৰ বা পাৰ্পল কালাৰ। পাৰ্পল কালাৰ ডাইকমিয় কালাৰটো হৈছে পাৰ্পল কালাৰ। আমি ডাইকমিয় মূৰৰ পৰা ভিজুৱেলাইজ কৰো নে নকৰো? পৰি এনেকে যেনেকে বৰষুণ পৰা দি গোটেই গাটো আমাৰ আৱৰি ধৰে বুলি, ঠিক তেনেকে জেটকিয়েলে পাৰ্পল কালাৰ দি। আৰু মন্ত্ৰ হৈছে একচুৱেলি স্পেলিং হৈছে SOHAM। এইটো কবলে ওমো কব পাৰা তোমালোকে। সেইটো মানেও কব পাৰা। এইটো স্পেলিং হৈছে SOHAM। Soham. Soham, ওম ক'ব লাগিব নে হম ক'ব লাগিব? হম ক'ব পাৰ, সহমো ক'ব পাৰ। সহম এনেকে সুবিধা হয়। আৰু কালাৰটো গম পালে পাৰ্পল। পালো। আজি অটমেটিক ৰাইটিং শিকিব নে পেণ্ডালুম শিকিব? যিকোনো এটাই শিকাম আজি। তাৰপিছত কালিলে থম, নহলে অটমেটিক ৰাইটিংটোৱে শিকাই দিয়ক। অটমেটিক ৰাইটিংটো অটমেটিক ৰাইটিং কৰিবলৈ হলে এইখিনি ক্লিয়াৰ হ'ল নে? আগতে কৰি লোৱা। ক্ৰাউন চক্ৰটোৰ আগতে আমি কি কি কৰি কৰিব পাৰো সেইটো নাই কোৱা নহয়। ক্ৰাউন চক্ৰৰ প্ৰব্লেমটো কি প্ৰব্লেম হলে ইউজ কৰিব পাৰি? মাইগ্ৰেনৰ প্ৰব্লেম, মূৰৰ বিষৰ, BP, গোটেই বস্তুখিনিয়ে ইয়াত আমাৰ এইটো ইম্পৰ্টেণ্ট চক্ৰ আৰু ইম্পৰ্টেণ্ট চক্ৰ। ক্ৰাউন চক্ৰ, ৰুট চক্ৰ, মেইন চক্ৰ আমাৰ। ৰুট চক্ৰটো পুৰা মেইন মানে ৰাউণ্ড চক্ৰটো হয়, ক্ৰাউন চক্ৰ। BP, টেনচন, ডিপ্ৰেছন সকলোখিনি আমাৰ ইয়াত। টেনচনটোৱে মেইন। টেনচনটোৱে মেইন হয়। অটমেটিক ৰাইটিং কেনেকে কৰিব? ধুনীয়া এখন বহি লব, হোৱাইট পেপাৰ, হোৱাইট কালাৰ, মানে প্লেন কপি লব। এতিয়া কৰিব নোৱাৰিব, আপোনালোকক টাইম লাগিব। এইটো প্ৰেক্টিচ কৰিব লাগিব। পাৰিব, কিন্তু প্ৰেক্টিচ কৰিব লাগিব। কি কৰিব? এটা ধুনীয়া পজিটিভ, মই যে দিছিলো যে মিউজিকটো,
গ্ৰুপত এটা মই মিউজিক দিছিলো হেৰিটো পাইছিলো চবে সুধিছিলে কাৰণে মই দি দিছিলো মই শুনা নাই মেম মোক দিয়া নাই দি দিব মই গ্ৰুপ কোনোবাই পোৱা নাই চাগে মই আকৌ দি দিম নাই পোৱা মই নাই নাই হয় নেকি মই নাই পোৱা মেম নাই পোৱা ৰ'বা মই ফাৰ্ষ্টত দিছিলা নেকি একদম প্ৰথমতে দিছিলা প্ৰথমতে দিছো আকৌ দি দিম মই শুনিছো এতিয়া আৰু বাই আজিকালিতো ইউটিউবত বহুতে পাই যায় কিন্তু তথাপিতো মই এইটো মই ভাল পাওঁ কাৰণে মই আকৌ দি দিছো এঞ্জেল মেডিটেশ্যন বুলি ক'লে মানে বহুতে আহি যায় কিন্তু এইটো কিবা এটা ভাল লাগে আৰু মোৰ শুনিবা এইটো কি কৈছে অট'মেটিক ৰাইটিং অট'মেটিক ৰাইট এইটো লগাই ল'বা ধূপ এডাল জ্বলাই ল'বা বা মম এডাল জ্বলাই ল'বা লাইটটো বন্ধ কৰি ল'লেও ল'ব পাৰা ভয় লাগে যদি লাইট কেতিয়াবা এঞ্জেল আহিও যায় চাইনো দিয়ে অট'মেটিক এইটো ৰাইটিং দিছিলো মই গ্ৰুপত পাইছিলানে পাইছো মই নাই পোৱা মেম মই পাইছো এবাৰ দি দিব মইতো নাই দিয়া এইটো নাই দিয়া দিছো মই আগত মই এতিয়া তাৰ পৰাই দিছো গ্ৰুপৰ পৰাই এতিয়া দিছো হয় নেকি মেম কি অট'মেটিক ৰাইটিং অট'মেটিক ৰাইটিং কি কৰিব পেন ল'ব ৰেড কালাৰ গ্ৰীণ কালাৰ ব্লেক নল'ব এখন ধুনীয়া কপি ল'ব আৰ্কএঞ্জেল গ্যাব্ৰিয়েলক মাতিব নিজৰ গাৰ্জেন এঞ্জেলক মাতিব নিজৰ ইষ্ট দেৱতাক আমি প্ৰথম ইষ্ট দেৱতাক মাতিব লাগিব সকলো হিলিং এনাৰ্জিক মাতিব লাগিব কুৱেশ্যন থাকিব লাগিব কিন্তু যে মোৰ এইটো কুৱেশ্যন আছিল মোৰ জবটো হ'বনে নহয় যিকোনো বস্তু সুধিব লাগিব চাইন দিয়ে আৰ্কেঞ্জেল কাক মাতিম বুলি ক'লে আৰ্কেঞ্জেল কাক মাতিবলৈ দিলে আৰ্কএঞ্জেল গ্যাব্ৰিয়েল আৰ্কএঞ্জেল গ্যাব্ৰিয়েল আৰু নিজৰ গাৰ্জেন এঞ্জেলকো মাতিব পাৰে এতিয়া গাৰ্জেন এঞ্জেল ধৰিব পৰা নাই ন আপোনালোকে টাইম লাগে বুলি কৈছো নহয় গাৰ্জেন এঞ্জেলক কেনেকে হেৰি কৰিব মই আজি এটা মই শিকাই দিম বাৰু মই আগতো কালিও মেডিটেশ্যন গাৰ্জেন এঞ্জেলৰে কৰাইছিলো এইটো আৰ্কেঞ্জেল গেব্ৰিয়েলক মানে অকল মাতিলে হ'ব ৰ কালাৰ নাই ইয়াত কৰিবা অ আৰ্কএঞ্জেল গ্যাব্ৰিয়েল কুৱেশ্যনটো ক'বা মই সাধাৰণতে কৈ দিছো এটা এক্সাম্পল মোৰ জবটো হ'বনে নহয় আৰু এই গাভৰু ছোৱালী কেইজনীয়ে ক'ব পাৰে মোৰ বিয়া কেতিয়া হ'ব বুলি ক'ব পাৰে আৰু এঞ্জেলে লিখি দিব এতিয়া ইপ্সিতা বাইদেউ লিখিলে মানে ল'ৰাটোৰ কথা লিখিব মই ভাবিয়ে আছো ল'ৰাটোৰ কথা কি বুলি লিখিম মোৰ ল'ৰাটো জব হ'ব নাই সুধিব মনেদি সুধি কেনে বহীখন ওচৰত থৈ দিব চকুকেইটা বন্ধ কৰি আমাৰ যিটো আমাৰ দৰকাৰী মানে যিটো আমাৰ দৰকাৰী মেইন সেইটো কুৱেশ্যন কৰিবা তোমালোকক আনসাৰটো দি দিব মই এটা কথা ক'ব পাহৰিছো নহয় কোৱা মোৰ ল'ৰাটো জব পালেতো ইয়াতে পালে তেতিয়াহ'লে আৰু বাইদেউক নোকোৱা আগতে পালে দেই এঞ্জেলে দিয়ে দিলে এইবাৰ গুৱাহাটী গ'লে ইপ্সিতা বাইদেউৰ ঢেৰ পাৰ্টি আছে ঢেৰ পাৰ্টি আছে এইবাৰ ইপ্সিতা বাইদেউ বঢ়িয়া বঢ়িয়া গুড নিউজ আৰু কাৰোবাৰ এনেকুৱা গুড নিউজ দি থাকিবা মই পালে হয় আৰু এবাৰ পাবই আপুনিও পাব আৰ্কএঞ্জেল গ্যাব্ৰিয়েলক সুধিব যিকোনো কুৱেশ্যন চাবলৈ কাৰণে আঞ্জেলক ক'বা চকুকেইটা বন্ধ কৰিলে চকী কমফৰ্ট চকী এখনত বহি ললেও বহিব পাৰা শুই ললেও শুই লওক সন্মুখত পেন আৰু কপি কপিখনত কি লিখিব লাগিব কপিখনত পেনটো লৈ থাকিবা কপিখনত অট'মেটিক তেওঁলোকে যদি তুমি একদম ধুনীয়াকে মাতিব পাৰা তেওঁলোকে লিখি দিয়ে পেনটো এনেকে খুলি থৈ ল'বা খুলি লৈ ল'ব তাৰপিছত চকুকেইটা বন্ধ মই কৈ লৈছো শুনক চকুকেইটা বন্ধ কৰিলে চকুকেইটা বন্ধ কৰি লৈ পিনি নিজৰ ইষ্ট দেৱতাক মাতিলে ধন্যবাদ জনালে মা দেউতাক ধন্যবাদ জনালে আমি যেনেকে ৰেকি শক্তিক শিকাইছিলো নিজৰ গুৰুক ধন্যবাদ জনালে হিলিং এনাৰ্জিক কল কৰিলে এতিয়া অ আৰ্কএঞ্জেল গ্যাব্ৰিয়েল প্লিজ কাম মোৰ এইটো কুৱেশ্যনৰ আনসাৰটো তুমি দিয়া অ এঞ্জেল প্লিজ কাম মোক চাইন দিয়া কেতিয়াবা আমি প্ৰথম এতিয়া মোৰ সময় নাই কাৰণে প্ৰথম যেতিয়া এঞ্জেলক চাইন খুজিছিলো লাইট বন্ধ কৰি ৰুমত থাকি লাইট বন্ধ যদি ভয় লাগে লাইট বন্ধ নকৰিলেও হয় এঞ্জেলৰ
এটা ইউটিউবত এঞ্জেল কাম বুলি এটা মিউজিকো আছে, সেইটো লগাই ল'বও পাৰা। কবা মোক চাইন দিয়া একদম এইবিলাক চুলি এনেকে কেতিয়াবা টানি দিয়ে, কেতিয়াবা হাতখন ওপৰলৈ নি কেনে এনেকে পেলাই দিয়ে। অ মেম মোৰ এই ৰাম, তেতিয়া goosebump উঠি দেখোন গৈছে, হা মোৰ goosebump উঠি গৈছে একদম। মই পাইছো, এতিয়া মই এইকেইদিন সময় নাই কাৰণে কৰা নাই, উঠিছে এনেকে দাঙি goosebump উঠি কেনে গৈছে একদম। কিয় চাইন এঞ্জেল ইমান ধুনীয়া, খুজিলে চাইন খুজিবলৈ কিয় ভয় খাইছে? মইতো ভালেই পাইছিলো। লাইট বন্ধ কৰি মানে তাই আমাৰ এনেকুৱা যদি চাইন দিয়ে মানে এইটো ভাল মানে পজিটিভ মানে পাইছে এঞ্জেল আছে লগত, এনে এঞ্জেল মোক চাইন দিয়া, তুমি লগত আছে নে নাই? এঞ্জেল তুমি চাইন দিয়া এনেকে কৈ থাকিবা। এনেকে এবাৰ দুবাৰ কলে নহব, মোৰ চুলি কেইডাল টানি দিয়া বা মোৰ হাতখনকে লৰাই দিয়া, এনেকে কৈ থাকিবা, কৰি দিয়ে। কেতিয়াবা মোৰ প্ৰথম কেইদিন গাটো পৰুৱা এনেকে বগোৱা লাগিছিল। মই মাটিত পাতি পাৰি কৰিছিলো, মই গাত পৰুৱা বগালে নেকি? মোৰ তাৰপিছত এনেকুৱা হৈ আছে, কিবা গাৰ বোলে লোম বিলাক থিয়ৰি গৈছে। সঁচাকে আহে বহুতে পাইছে, বহুতে মানে পাইছে। এইটো জ্বলাই কৰিম তেতিয়াহ'লে। গাৰ্জেন এঞ্জেলকো পাৰিব তেনেকে ট্ৰাই কৰিবলৈ। গাৰ্জেন এঞ্জেলকো তেনেকে চকুকেইটা ধূপ এডাল জ্বলাই লৈ মিউজিকটো লগাই লৈ এঞ্জেলৰ লাইট বন্ধ কৰি ললা, ভয় কৰা যদি নকৰিবা, লগাই লৈ গাৰ্জেন এঞ্জেল মোক চাইন দিয়া, তুমি আছা যদি মোৰ লগত চাইন দিয়া বুলি কলে মানে এনেকে কবা, মোৰ চুলিটোকে টানি দিয়াচোন এঞ্জেল প্লিজ, মোৰ চুলি টানি দিয়া। বা এঞ্জেল কিয় তোমালোকে চোন এতিয়া কোনোবাই বোলে ৰাতিপুৱা উঠাই দিব কওঁতে এঞ্জেলে উঠাই দিছে, কিয় ভয় কৰিব লাগে? মোক উঠাই দিছে। মইতো এলাৰ্মে নিদিও, মোৰ এলাৰ্মে নাবাজে আজিকালি, মই নিজে উঠি সাৰ পাই যাওঁ। বঢ়িয়া এঞ্জেল আছে, এঞ্জেলে আমাক চাইন দিয়ে, এঞ্জেলে মাতিলে ভাল পায়, বহুত ভাল পায়। এবাৰ এঞ্জেলক যদি তোমালোকে চাইন পাই যে কিমান ভাল লাগিব চাবাচোন। সঁচাই পাই, মই চাইনে পোৱা নাই। পাবা আজি বা কালি সন্ধ্যা টাইমত হওক, ৰাতি শুব টাইমত এঞ্জেলৰ মেডিটেশ্যনটো লগাই ধূপ জ্বলালে নজ্বলালেও কথা নাই, এঞ্জেলক কবা মোক চাইন দিয়া, তুমি যদি মোৰ ওচৰত আছা, মই আই লাভ ইউ এঞ্জেল, মই তোমাক বহুত ভাল পাওঁ, তুমিও মোক বহুত ভাল পোৱা, মোক তুমি চাইন দিয়া, এনেকে কবা। এতিয়া যে কলে বা হোৱাইট কালাৰ ধুনীয়া বহী এখন ল'ম, পেন এটা লৈ পেলাই এনেকে ধূপ জ্বলাই মিউজিকটো জ্বলাই, মানে একো নিলিখো আৰু বহীখনত ন, বহীখনত এনেকে লিখিব লৈ পেলাই নালাগে, তেওঁ নিজে লিখি দিব। এনেকে লৈ সেইটো আপুনি যেনেকে কলে তেনেকে কলে তেওঁ চাইন দিব ন? চাইন দিব। কেতিয়াবা ধৰাচোন একদম পুৰা এনেকে লিখি দিয়ক, আৰু কেতিয়াবা কি হয় এঞ্জেলক মাতি কেনে তুমি ডায়েৰীখনত লিখি থাকিবাচোন, তুমি নিজে নাভাবা কথাখিনিও লিখি গৈ থাকিবা এঞ্জেলক কৈ কেনে, তাতে তোমাৰ চাইন পাবা। Yes, no, এদিনতে হ'ব জানো বা? এদিনত নহয়, এদিনতে দিবনে? প্ৰেক্টিচ আমাৰতো কেতিয়াবা 2 দিন 3 দিন লাগিছে, কিছুমানে এদিনতো পাই যায়। ধৰক আজি এতিয়া মই কথাটো সময় পালে ধৰক মই এতিয়া দুদিন মানে পাইছো আৰু। মই মানে ভাল মানে জীৱন সংগী এজন পাবলৈ, মোৰ বিয়া হবলৈ মই কেনেকে কম? কেনেকে বহী এখন ললো, পেন এটা ললো, এনেকে বহীখন লৈ ললা, মই কোন ফালৰ পৰা পাম, মই কেনেকুৱা, মোৰ নাম কি, এনেকে সুধিলেও কব, বা পাম নে নাপাম, য়েছ ন কোৱা, তোমাক চাইন দি দিব, তোমাৰ হাতখনেদি তুমি যিটো লিখিবা য়েছ ন গম পাই যাবা। মানে নিলিখাকেও মই এনেকে চকু মুদি এনেকে কৈ থাকিলেও চাইন পাম ন? পাবা বোলে যে মই ভাল জীৱন সংগী পাম নে নাপাম, যদি পাম মোক এটা চাইন দিয়া। এবাৰ কলে নহব, তুমি কৈ থাকিব লাগিব, এঞ্জেল প্লিজ মানে চাইন মি, ডেইলি প্লিজ চাইন মি, প্লিজ চাইন মি। এই 15 মিনিট যে মিউজিকটো যে বাজি থাকিব যে, সেই 15 মিনিট মিউজিকটো দিছিলে নি? মই দিছো দিছে দুবাৰেই দিলে বাই। দুবাৰ দিছো, তোমালোকে কৈ থাকিবা। মিউজিকটো ইউটিউবত বহুত আছে, মই মোৰ নিজৰ কাৰণে এইটো ভাল পাওঁ কাৰণে মই বজাই লওঁ। আৰু আছে লগাই লব পাৰা, এঞ্জেল মেডিটেশ্যন বুলি কলে 20 মিনিটৰ এঞ্জেল মেডিটেশ্যন দিয়া, ইউটিউবত চাৰ্চ কৰিলে পাবা, 15 মিনিটছৰ পাবা, সময় থাকিলে 20 মিনিটছ কৰিবা, সময় নাথাকিলে 10 মিনিটছৰ কৰিবা। বেলেগ নালাগে, আপুনি এতিয়া যিটো আপোনাৰ যিটো হেৰি কৰে, আপুনি যিটো লয় সেইটোহে লাগে। আৰু যদি এতিয়া মই এটা কথা কওঁ, এৰমা অইলটো এতিয়া চবৰে ওচৰত নাইকিয়া, থাকিলে মানে এৰমা অইল অলপ লগাই ল'বা, মম এডাল জ্বলাই ল'বা। ক'ত লগাই ল'ম এৰমা অইলটো? হাতত, বহীখনত, কলমটোত, তেওঁ সেই এৰমাটো ধৰা আৰ্কেঞ্জেল গেব্ৰিয়েলে কি ভাল পায়, বা ৰ'জটোৱে ল'বা, অকল ৰ'জ অইলটো চবেই ভাল পায়, ৰ'জটো ললেও হ'ব, ৰ'জ কেম্ফৰ আনি ললেও হ'ব এতিয়া প্ৰথমতে তোমালোকে।
এতিয়া বেছি তেনেকে একো বেছিকে আনিব নালাগে। আপুনি এতিয়া হেৰি লিংকটো আমি হেৰি কৰিছো বাৰু মই অৰ্ডাৰ দিছো মই আৰ্কেঞ্জেল ময়ো গেব্ৰিয়েলা অৰ্ডাৰ দিছো। আপুনি এমিগ্ৰেশ্যন কৰাই থাকোতে পাইছিলো চাইন মেম। পাবাই চাইন পাবাই। মই কৈছো এঞ্জেলে পটক যোনদিনাখন চাইন আমি মেডিটেশ্যন কৰাইছিলো সেইদিনাখনে পাইছিলো মই। পাবা আপোনাক আৰু মেছেজত দিছিলো, পাৰ্চনেল মেছেজত দিছিলো মেম। পাইছো বহুত মই নহয় বা সহজতে সদায় মানে কওঁ হা, মোক 6:30 বজাত উঠাই দিবা বুলি ৰাতি শোৱাৰ আগত কওঁ। সদায় 6:28 সাৰ পাই যাওঁ মই ৰাতিপুৱা। নালাগে। মই মানে পুৰা প্ৰমাণ পাইছো মই মানে হেৰি দিয়া নাই। এইকেইদিন এলেহুৱা হৈছো, বাহিৰৰ পৰা ফুৰি আহি লৈ পিনি এঞ্জেলক কওঁ, এঞ্জেলক 4টা বজাত উঠাই দিয়ে, এঞ্জেলক কওঁ ৰ'বা আৰু অকণ শুই লওঁ বুলি আকৌ শুই থাকো মই এইকেইদিন। এই ফুৰি অহাৰ পাছত হৈছে, নহলে মোৰো এলাৰ্ম নালাগে। ঘৰৰ মইতো চবতকে এইকেইদিন 3টাৰ পৰা সাৰ পাই আছো। 3টাৰ পৰাই মই লিংক কৰি আছো এইকেইদিন। বঢ়িয়া আজি নাজানো কেইটাত সাৰ পাওঁ। ইমান ভাল লাগে ন, আৰু 3টাৰ পৰা উঠিলে গোটেই কাম বিলাকে হৈ যায়। গোটেইখিনি হৈ যায় পুৰা। গোটেই কাম হৈ যায়। তেওঁ মানে আহিছে। এঞ্জেলক ক্লাছ কৰিবলৈ জিপে তুমিও আহিছে নেকি? এই নুশুনিব, মই হেৰি কৰিছো যে। সি অথনি চাই আছে, মোক চাইছো ন মেডিটেশ্যন কৰোতে চাই আছে, এনেকে পিটিকি চাইছে মাকক। কিবা এটা কৈছে। জিপে তুমি ক্লাছ কৰিছা নেকি? এঞ্জেলক চকলেট খুজিবা দেই, দিব। কালি এঞ্জেলক কি কৈছিলা কোৱাচোন, কৈ দিয়া। ইও বোলে কালি এঞ্জেলক মাতি লৈ পিনি বৰষুণ ৰখাইছে। গম পাই আছে নেকি? কালি গম পাই গ্লাছ আছে এটা বোলো। লৈ যি পানী চাৰ্জ কৰিছে সি। হয় নেকি? যি আৰ্চেঞ্জেল পানী এৰিয়েলক চাৰ্জ মাতিছে। কৰিছে। এৰিয়েলক মাতি চাৰ্জ কৰি কৈছে মোক ষ্ট্ৰং কৰি দিয়া। গুৰুমা মোৰ সৰুজনী ছোৱালী এতিয়া তাই শুলে, মানে ক্লাছ কৰাৰ আগত মই শুৱালো। তাই কৈছে ৰবা মই আই লাভ থেংক ইউ এঞ্জেল মেজিক কৈ লওঁ বোলে, কৈ পেলাই শুইছে। আজি কোনে কৰিবা ৰাতিকে এঞ্জেলক কোনে চাইন বিচাৰিবা? মই বিচাৰিম। মই বিচাৰিম। মইতো সদায় বিচাৰি থাকো। শুই ল'বা, শুই লৈ ধূপ এটা জ্বলাই ল'বা, জ্বলাই মিউজিকটো লগাই ল'বা, তাৰপিছত এঞ্জেলক চাইন দিয়া, মোৰ চুলি টানি দিয়া, মোৰ হাতখনকে দাঙি দিয়া, মনেদি কৈ থাকিবা আই লাভ ইউ এঞ্জেল, আই লাভ ইউ এঞ্জেল। হাতখনকে দাঙিবলৈ কম, চুলি টানিলে ভয় খাম। লাহেকে এনেকে হেৰি কৰি মেম ৰুমত অকলে থাকিব লাগিবতো ৰাতিলে। এঞ্জেল কি আমাক এঞ্জেল ইমান ধুনীয়া, মইতো সদায় মই বিশ্বাস নকৰিবা, মই কালি আলু দোকানত বজাৰত মোক দীপা বাইদেৱে ফোন কৰিছে, মোৰ মাইণ্ডত আহি আছে ক্লাছ কৰিব লাগে, আলু দোকানটো মূৰৰ ওপৰেদি পখিলাটো পাৰ হৈ গৈছে। মোৰ লগত এঞ্জেল ইয়ালৈকেও আহিছে, কিন্তু লজিক লগাব নালাগিব আৰু। লগত মানে কোনোবা থাকিলেও হ'ব নাই? হ'ব, ভয় খাইছা নেকি? হ'ব মানে ভয় খাব নালাগে, এঞ্জেলে ভালহে আমাৰ এঞ্জেলে বিচাৰি ফুৰে মানুহে। অইল কেইটা ক'ত পাম নো? ফ্লিপকাৰ্টতো পাবা। দিছে বায়ে লিংক দিছে। মই লিংক দিছো, ফ্লিপকাৰ্টত পায়, এমাজনত পায়, চবতে পায়। কি অইল বুলি ক'ব লাগিব এইটো? এচেঞ্চিয়েল অইল, এৰোমা অইল, এচেঞ্চিয়েল অইল এনেকে ক'লে মাৰিলেও আহি যাব। সেইটো ইত্ৰটো নহয় ন, অইলহে? অইল হয়, ইত্ৰ নহয়। ডিফিউজাৰত এনেকে লগাই ল'ব পাৰি ন, ডিফিউজাৰ যে পায়। পাৰে। মই কৈছো শুনা, মই কি কৰো জানা, মোক মেমে খুব হাঁহিছে সেইদিনাখন, সস্তা মে বুলি কৈছে। এই যে গুড নাইটৰ লিকুইড শেষ হৈ যায় যে, আমাৰ ঘৰৰ কাৰণে হেৰিটো বহুত ভাল, ডালচেনিৰ যিটো অইল থাকে, মানিৰ কাৰণে ঘৰত এনভাইৰনমেন্ট, সেইটো ডালচেনি আৰু কফুৰ অইলটো মই আধা পানী দিওঁ আৰু অলপ সেইটো মিলাই দিওঁ, মিলাই লৈ মই সেইটো চুইচ দি থওঁ, সেইটো ধুনীয়া হেৰি হৈ থাকে। সেইটো মানি ডালচেনি অইলটো আৰু কি দিয়ে? আৰু মই কফুৰ তেল দিওঁ, কফুৰ অইল দিওঁ।
আৰু লগত দুটামান পালে মানে পাৰিলে আৰু সেই আলমণ্ড অইল দিব লাগে, নোৱাৰিলে কথা নাই। ইমান ধুনীয়া গোন্ধাই থাকে ন ৰুমটো, বহুত মই এনে ধুনীয়া কপোৰ জ্বলাও বাৰু সেইটো কপোৰ দানি কৰিবচোন। এইটো মানে দালচেনিটো ডালচেনি মানি অইলটো ক'ত পাম বা? দালচেনি অইলো পায়, ফ্লিপকাৰ্টত পায়, এমাজনত পায়। আপুনি ডালচেনি অইলটোৰ লিংকটো দি দিব। দি দিম তাতে সেই যোনটো লিংকত দিছে বাৰু, ঠিক আছে মই দি দিম দিয়া। দালচেনি মই দালচেনি আপুনি অইলটো দিয়া কেইটা মই দিছো। মই আপুনি দিয়া কেইটা আপুনি যে সিদিনা দিছিলে সেইটো মই অৰ্ডাৰ দিলো, কিন্তু তাত ডালচেনি নাই। ঠিক আছে মই দালচেনি অইলটো দি দিম। সেইটোৰ এনেকুৱাত দিলেও হ'ব একদম, আৰু বহুত ধুনীয়া হেৰি কৰে। আৰু গা ধুবলৈতো দিছোৱে দালচেনি পাউডাৰ দি তোমালোকক। হা হা দালচেনি পাউডাৰ দি নিজে ঘৰত নিমখ মানে হেৰি নিমখ বাথ বনাই ল'বা। কেনেকে? এটা বটলত বাথ, মই কফি দি পেলাই, কফি আৰু কেম্ফৰ দি পেলাই চল বাথ এনেকে লৈছো। কফি কেম্ফৰ আৰু দালচেনি পাউডাৰ মিলাই লৈ সেই পানীখিনি দি গা ধুবা। দালচেনি পৰা নাই দিয়া, কফি কেম্ফৰ। কফি কেম্ফৰ আৰু কি ক'লে? দালচেনি পাউডাৰ। ভাল দালচেনি লাগে চল পাউডাৰ। বাথটো কৰাৰ পিছত বহুত ভাল লাগে। বহুত ফ্ৰেছ হয়, ভাল লাগে, মন চনো ডিপ্ৰেছন চিপ্ৰেছন নাইকিয়া হৈ যায়। মই মানে কি গা ধোৱা পানীখিনি মিলাই ল'ব লাগিব? পানীখিনি মিলাই ল'ব। কেনেকে মিলাব? ফাৰ্ষ্টতে গোটেই ধুনীয়াকে গাটো ধুই ল'লে, তাৰপিছত ধুই লৈ লাষ্টত এমগ পানীত এচামুচ মিলাই লৈ সেই পানীখিনি ঢালোতে ক'ব, মোৰ গোটেই নিগেটিভিটি বিলাক নাইকিয়া হৈ গ'ল, মোৰ মানি ব্লকেজ খুলি গ'ল, মই লাভ মেগনেট হলো, মই মানি মেগনেট হলো। আৰু ভিজুৱেলাইজ কৰিবা মানি আহি আছে, মানিয়ে চব হৈ যায়। লাভ মেগনেটো মানি দিয়ে হৈ যায়। এইটো এটা বটলত একেলগে কফি পাউডাৰ আৰু কমফৰ পাউডাৰ আৰু দালচেনি পাউডাৰ মিক্স কৰি বটলটো থৈ দিম ন? বটল এটাত থৈ দিবা বাথৰুমত। মানে দালচেনি আৰু কৰ্পূৰ খোৱা কৰ্পূৰটো নে বা? কি কৈছা? খোৱা কৰ্পূৰটো? কি ক'লা? খোৱা কৰ্পূৰটো বোলো। খোৱা কৰ্পূৰ হয়। খোৱা কৰ্পূৰটো নিমখো দিব লাগিব নেকি? নিমখো দিব লাগিব। নিমখ কোনটো নিমখ দিব লাগিব? এনেইতো পিংক সল্ট দিব লাগে, কিন্তু পিংক সল্ট নাথাকিলে মানে ঘৰৰ খোৱা নিমখো দিব পাৰে, একো কথা নাই তেনেকুৱা। কৰ্পূৰটো গুড়া কৰি ল'ম বা? গুড়া কৰি ল'বা। গোটেইখিনি মিক্স কৰি এটা বটলত থৈ দিম। গোটেই কেইটা একেলগে দি কেনে মিক্সিত মাৰি লৈ লোৱা না। ঠিক আইডিয়া দিছে। গোটেই কেইটা একেলগে মিলালে, মিক্সিত মাৰি দিলে। মইতো ৰ'জ পেটেলো দিওঁ, ৰ'জ যে শুকান পাত হেৰিটো যে, গোলাপৰ শুকান পাহি কেইটা মই সেয়াও দি দিওঁ। সেয়া দি মই বটল এটাত ভৰাই, ইমান ডাঙৰ বটল এটাত বাথৰুমত থৈ দিওঁ। আমাৰ ঘৰৰ মানুহে চাবোন নাথাকিলে নিশ্চৰে, কিন্তু সেইটো নাথাকিলে মা নিমখ শেষ হ'ল বুলি কয়। চবেই থয় আমাৰ বাথৰুমত। সেইটোকে বাথ সল্ট বুলি কয় ন? সেইটোকে বাথ সল্ট কয়। ইউজ কৰি আছো, ভাল লাগে দেই। ভাল লাগে নে? বহুত ভাল লাগে, ফ্ৰেছ লাগে, বহুত খিনি ব্লকেজ খোল খাই যায়। আৰু পুৰা বাথৰুমৰ পৰা ওলোৱাৰ লগে লগে ৰুমলৈকে গোন্ধাই আহিছে। ভাল লাগে, সেইটো কৰিবা তোমালোকে। গাৰ বিষৰ পৰা আদি কৰি বেমাৰ আজাৰ সকলোখিনি নিগেটিভিটি নাইকিয়া হয়। আপোনাৰ চিগনেল দিলেই, মোৰতো ভাত বনোৱাই নাই। মোৰ নহয়, মোৰকেইটা আছে, সেইটো শুয়ে আছে মোৰ ওচৰত। মোৰটোৱে দি আছে। মোৰটোৱে যিটো কৰিছে আজি ডিম্পিক কৈছো মই। মোৰ ভাত বনাবলৈ আছেই, বনোৱাই নাই। হৈ গ'ল তেতিয়াহ'লে আজিৰ কাৰণে। কাইলে বাকী খিনি শিকাম। কাইলে কৰ্ড কাটিং শিকাম। এইটো দি কেনেকে কৰ্ড কাট কৰিব লাগে, পেণ্ডুলাম শিকাম আৰু এঞ্জেল কাৰ্ড শিকাম কাইলে। আৰু মানি মেডিটেশ্যনটো 3 দিন মান একেলগে কৰিম নেকি, মানি মেগনেট হবলৈ চবেই। আৰু মই যে ট্ৰাকখন দিছো যে, পইচা ট্ৰাক এখন দিছো নহয় মই তোমালোকৰ গ্ৰুপত, পাইছা নাই? কৰিবা ইয়াত। মেম মই নাই পোৱা, দি দিব মোক। কোনে পোৱা নাই? ৰূপা। দি দিম, মই তোমাক দি দিম। মোৰ ষ্টুডেন্ট গোটেইখিনি একদম কৰোৰপতি হৈ কেনে মোৰ ওচৰলৈ যেন আহে। আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰি আছো সোনকালে। তেতিয়া মোৰ লাভ হব। সোনকালে দি দিয়ক।
আহক চব একেলগে আহক মই যামেই মই যাম। মানে যাম কৰি থাকোতে কৈছে নহয় ডিম্পি আহিব নেনা আহিব চিমি আহিব স্বপ্নালী বাইদেউ আহিব পম্পিয়া নাহে জেৰিনা নাহে কেতিয়া যাব মোকো লৈ যাব দেই পম্পী ওচৰতে আছে পম্পি আৰু জেৰিনা নাহে জেৰিনা আছে নাই নাজানো আৰু আছে তাই ভিডিঅ' অফ কৰি থৈছে মেম মোৰ সদায় মানি বহুত প্ৰব্লেম হয় হাতত নাথাকে আকৌ শেষ হৈ যায় হাতত মানি নাথাকে তোমাৰ খৰচ হয় থাকিব এই মেডিটেশ্যনটো কৰিবা থাকিবই থাকিব আৰু আজি যিটো এনাৰ্জি চাৰ্কেল মোৰো বনাইছো চেম পইচা পুৰা খৰচ হৈ থাকে এনি শুনা মই কেনেকে খৰচ হয় নিজে গম নাপাওঁ মোৰো মোৰ চেম খৰচ যেনেকে হয় তেনেকে পাই থাকো দেই চবে একদম শুনক পইচা খৰচ হৈ থাকে নাথাকে পইচা নাথাকে কোনেও নকব পইচা আছে ইউনিভাৰ্চৰ ওচৰত ইমান এডভান্টেজ আছে আমি খুজিব নাজানো পইচা ঘটিবলৈ কষ্ট কৰিব নালাগে মানুহে যে কয় যে পইচা ঘটিবলৈ ৰাত দিন কষ্ট কৰিলো একোৱেই নাই হয়নে নহয় কয় নে নকয় মই এটা সাধাৰণ এটা এক্সাম্পল দিওঁ আমি কি কষ্ট কৰিছো হাজিৰা কৰা মানুহটোৱে বেছি কষ্ট কৰে নে নকৰে কিন্তু তেওঁৰ ওচৰত টকা আছে নেকি তেওঁ বনাই লৈছে মই হাজিৰা কৰি গধূলি 500 টকা পাম তাৰে বজাৰ কৰি লৈ যাম তেওঁ সাবকনচিয়াস মাইণ্ডত সেইটো সোমোৱাই লৈছে তেওঁ যিমান কষ্ট কৰক তেওঁ সিমানখিনিয়ে লাগে মোক 500 টকাই হ'ব মই গধূলি বজাৰ কৰি লৈ যাম কিন্তু আম্বানীয়ে ইমান কষ্ট কৰে নেকি নকৰে হাজিৰা কৰা মানুহটো অকমান আম্বানীয়ে কষ্ট কৰে নেকি কেতিয়াও নকৰে কিন্তু তেওঁ ইমান টকা কেলে আমাৰ মাইণ্ডত আমি ভাবি লওঁ পইচা ঘটিবলৈ বহুত কষ্ট কৰিব লাগিব আমাৰ পইচা নাথাকে পইচা খৰচ হৈ যায় পইচা এটা এনাৰ্জি হয় পইচা আমি ইউনিভাৰ্চত ইমান এবান্ডেন্স আছে আমি খুজিব জনা নাই খুজিব লাগিব নুখুজাকে কোনেও নিদিয়ে ইউনিভাৰ্চৰ পৰা ধুনীয়াকে আমি আৰু পইচাক সন্মান কৰিব জানিব লাগিব পইচা ৰেসপেক্ট কৰিব জানিব লাগিব যোন মানুহে কয় পইচা হলে বোলে এই মানুহ বেয়া হৈ যায় মোৰ ল'ৰা ছোৱালী পইচা পাই বেয়া হৈ গ'ল সেইবিলাক যদি আমি মাইণ্ডত ৰাখো পইচা নাহে মই সাপোজ আজি কথা এটা কৈছো মই ডিম্পিৰ কথা কওঁ ডিম্পি বেয়া ডিম্পিয়ে আমুক কৰে ডিম্পিয়ে তামুক কৰে ডিম্পিক মই মোৰ ঘৰলৈ আহিবলৈ দিম নেকি কেতিয়াও নিদিওঁ তাই বেয়া যিহেতু তাইক নালাগে আহিব আমি পইচাৰ প্ৰতি এনেকুৱা এটা ভাৱ সোমালে পইচা কেতিয়াও আহিব নোৱাৰে আমাৰ ঘৰলৈ আমি সদায় পইচাক ভাল বুলি ভাবিব লাগিব মই খৰচা কৰিছো নাহে খৰচা কৰি যোৱা কি খৰচা কৰিছো পিছলৈ চাব নালাগে কৰিবলৈ গৈ কেনে আলু 1 কেজি কিনি আনি বোলে মই বোলে পইচা খৰচা কৰিলো কি হব কাইলৈ এইটো পইচা খৰচা কৰি দিলো সেইটো কথা ভাবিবই নালাগে মাইণ্ডত আজিকালি নভবা হলো সেয়াই আৰু এনেকে আহি থাকিব নভবা হলে মই এজনী মাইকী মানুহে হয় মই যিটো বিচাৰো এতিয়া মই সেইটোকে পাওঁ মই প্ৰাউড কৰো মোক ইউনিভাৰ্ছে বহুত দিছে মইতো বহুত চেঞ্জ হৈ গলো আমাৰ মাইনাতে কয় মানে আজিকালি সিও গম পায় জবটো মই এৰিয়ে দিছিলো লগে লগে মই 3টা অফাৰে পাইছো তেতিয়াহলে সেইকাৰণে চবে পইচা পোৱাটো বহুত পাইছো মেম পোৱাটো পাইছো খালি বহুত আহিব থাকিব আৰু এটা মই টিপছ শিকাই দিওঁ যিটো লকাৰ আমাৰ ঘৰত যিটো লকাৰ পইচা য'ত থওঁ 500 টকা এটা যদিও থোৱা নহয় 500 টকাটো এনেকে থবা আইনা এখন থবা সৰু আইনা এডোখৰ আনিবা সৰু আইনা পাই যে আমি যে পাৰ্চল লৈ ফুৰো মাইকী মানুহে সেনেকুৱা আইনা এখন আনি পিনি আইনাখনৰ সন্মুখত 500 টকাটো থবা ডাবুল হৈ হৈ গৈ থাকিব এইটো কৰিব লাগিব মানে বক্সটোৰ ভিতৰত বক্সটোৰ ভিতৰত য'ত আমি লকাৰ পইচা থওঁ তাত এখন আইনা থবা পইচা খৰচা কৰিবলগীয়া নহবই তাৰ পৰা ডাবুল হৈ হৈ গৈ থাকিব আগতে পাৰ্চ বিলাকত আইনা লগতে দিয়ে আজিকালি নিদিয়ে আজিকালি পইচা হব বুলি আজিকালি সেইকাৰণে পইচা বিলাক নৰখাই হৈ থাকিলে আগতে পাৰ্চ বিলাকত পইচা থলে থাকে আইনা আছিল যে আজিকালি থাকে বাৰু মই সোমাই থওঁ